এই মুহূৰ্তত কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাৰ বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি সলনি হ'ব, লগতে আৰ্ণ লিভ বৃদ্ধি। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, দৰমহা সম্পৰ্কীয় ডাঙৰ আপডেট আহিছে। সবিশেষ এই ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অহা 1 ফেব্ৰুৱাৰী তাৰিখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিবলৈ গৈ আছে আৰু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইখন গুৰুত্বপূৰ্ণ বাজেট হ'বলৈ গৈ আছে কৰ্মচাৰীসকলৰ বাবেও। কাৰণ এই অন্তিমখন বাজেটত কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। অনুমান কৰা হৈছে যে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অৰ্জন কৰা ছুটি অৰ্থাৎ আৰ্ণ লিভৰ সংখ্যা 240ৰ পৰা 300ৰ ভিতৰত সঞ্চয় কৰি ৰাখিব পাৰিব। কৰ্মচাৰীৰ অৰ্জন কৰা ছুটি জমাৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত বাজেটত লোৱা হ'ব। ইপিনে শ্ৰম আইন সন্দৰ্ভতো শ্ৰম মন্ত্ৰালয়, শ্ৰমিক সংঘ আৰু উদ্যোগ প্ৰতিনিধিৰ মাজত ব্যাপক চৰ্চা চলিছে। কৰ্মচাৰীসকলৰ উপাৰ্জিত ছুটি 240ৰ পৰা 300লৈ বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে একো ঘোষণা কৰা নাই। ট্ৰেড ইউনিয়নসমূহে PF আৰু ইকুৱেড লীগৰ সীমা বৃদ্ধিৰ দাবীৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰম সংস্কাৰৰ নতুন আইনখন 2020 চনৰ ছেপ্টেম্বৰ মাহত সংসদে গৃহীত কৰিছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে এইবোৰ অতি সোনকালে কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছে। শ্ৰম সংহিতা অনুসৰি মূল দৰমহাৰ ভিতৰত বেচিক পে 50% বা তাতকৈ অধিক হ'ব। ইয়াৰ ফলত অধিকাংশ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি সলনি হ'ব, অৰ্থাৎ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি এইবাৰ বাজেটৰ পিছত সলনি হ'ব। বেচিক পে বৃদ্ধি কৰিলে PF আৰু গ্ৰেচুইটিৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ ফলত কৰ্মচাৰীৰ মাহিলী দৰমহা হ্ৰাস পাব। অৱশ্যে অৱসৰৰ সময়ত লাভ কৰা PF বৃদ্ধি পাব। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।